জিয়াউদা ভূপেন বৰা এজন খুব আচলতে সৎ নিষ্ঠাবান তেওঁ এগৰাকী আদৰ্শবান ৰাজনীতিক বুলিয়ে ক'ব লাগিব ৰাজনীতিত তেখেতৰ এটা ভাল সুনাম আছে তেখেতৰ এটা পৰিচয় আছে তেখেত খুব ভদ্ৰ ৰাজনীতিক বুলি কোৱা হয় তেনেস্থলত কংগ্ৰেছ দলত থাকি আভ্যন্তৰীণ কণ্ডল সকলোৰে থাকে প্ৰতিটো দলৰে থাকে আমি বিভিন্ন সময়ত আলোচনা কৰোঁ কিন্তু এই আভ্যন্তৰীণ কণ্ডলৰ এনেধৰণৰ বহিঃপ্ৰকাশ ঘটিছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অথচ সেইগৰাকী ভূপেন বৰাই যথেষ্টখিনি এই দলটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত কাম কৰিছিল মস্মিকা খং অভিমান ৰাগ এইবোৰ মানুহৰ থাকে মোৰো আছে আপোনাৰো নিশ্চয় আছে সকলোৰে থাকে আৰু কিবা নহয় কিবা এইবোৰ থাকে গতিকে ভূপেন বৰা ডাঙৰীয়াই কিয় ৰিজাইন দিলে তেখেতৰ কি খং এইটো তেখেতেই ক'ব পাৰিব বা কংগ্ৰেছে তাৰ উত্তৰ দিব সেই বিষয়ে আমি বৰ বেছি নাজানো আৰু আমি এই কথাটোত সোমোৱাটো উচিতো নহয় কিন্তু ভূপেন বৰা ডাঙৰীয়া সম্পৰ্কত আপুনি যিটো বাক্য কৈছে যে তেখেত এগৰাকী জেণ্টেলমেন পলিটিচিয়ান এইটো কথা নিঃসন্দেহে সত্য যে এগৰাকী জেণ্টেলমেন পলিটিচিয়ান আৰু জেণ্টেলমেন পলিটিচিয়ান এগৰাকীয়ে যেতিয়া এনেকুৱা ধৰণৰ এটা ডিচিশ্যন লয় তেতিয়া অলপমান চিন্তা হয় ভূপেন বৰা ডাঙৰীয়াকতো আমি সকলোৱে জানো মই সাংবাদিক হৈ আছিলোঁ অসম বিধানসভাত তেখেত বিধায়ক হৈ আছিলে কংগ্ৰেছ দলৰ বিধায়ক আৰু তেখেতৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এটা মানে টেগ অফ ৱাৰ এটা শীতল যুদ্ধ তেখেত দুগৰাকীৰ ৰাজনৈতিক কেৰিয়াৰৰ আৰম্ভণিৰ পৰাই আছিল এই কথাটো আমি জানো মই কথাটো অসম জাতীয় পৰিষদৰ মুখপাত্ৰ হিচাপে কোৱা নাই মই এগৰাকী আগতে যিহেতু সাংবাদিক আছিলোঁ মোৰ অভিজ্ঞতা আছে মই কথাবিলাক জানো আৰু অসম বিধানসভাত আমি দেখিছিলোঁ যে সদায় ভূপেন বৰা ডাঙৰীয়া য'ত বহিছিলে বিধানসভাৰ আমি সাংবাদিক গেলাৰীত বহিছিলোঁ মোৰ ঠিক মই ভূপেন বৰা ডাঙৰীয়াৰ ঠিক ছাইডত বহোঁ যাতে ভূপেন বৰাত আৰু সেই সময়ত ভূপেন বৰা ডাঙৰীয়া এগৰাকী বৰ সৰব বিধায়ক আছিলে আৰু তাৰ কাৰণে তেখেতে শ্ৰেষ্ঠ বিধায়কৰো সন্মান পাইছিলে সংবাদ প্ৰতিষ্ঠানে তেখেতক শ্ৰেষ্ঠ বিধায়কৰ সন্মান দিছিলে যে কংগ্ৰেছ দলত থাকি শাসক দলক হলঠেকত পেলাব পৰাকৈ বহুত প্ৰশ্ন তেখেতে সেই সময়ত উত্থাপন কৰিছিল বা এনেকুৱা ধৰণৰ বক্তব্য দিছিল আৰু আমি এইটো জানিছিলোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতহে তেখেতৰ সেই টেগ অফ ৱাৰটো আছে সেই শীতল যুদ্ধটো আছে আৰু বহুতে কয় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণেহে ভূপেন বৰা ডাঙৰীয়া সেইবাৰ মন্ত্ৰী হ'বলৈ নাপালে তৰুণ গগৈ চৰকাৰৰ সেই কাৰ্যকালত তেনেধৰণৰ ক্লেছ আগৰ পৰাই আছিল এই ক্লেছটো আগৰ পৰাই আছিল অৰ্থাৎ আমি যদি জিয়াউদা কেইদিনমান আগলৈকে চাওঁ মুখ্যমন্ত্ৰীগৰাকীয়ে যদিও কৈ আছিল যে 25লৈকে ভূপেন বৰা বিজেপিত আহিব কিন্তু ৰিচেণ্টলি ভূপেন বৰাৰ বিৰুদ্ধে যিসমূহ অভিযোগ উত্থাপন হৈছিল নাৰীকেন্দ্ৰিক যিসমূহ অভিযোগ উত্থাপন হৈছিল বা যি ধৰণৰ কথা বতৰা ওলাইছিল তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে তেওঁ CID-লৈ গৈছে সেইখিনি সময়তো কেৱল মুখ্যমন্ত্ৰীগৰাকীয়ে ভূপেন বৰাৰ বিৰুদ্ধে কোৱা নাছিল ভূপেন বৰা ডাঙৰীয়ায়ো 2-4 দিন পূৰ্বে তেওঁ কৈছিল যে মুখ্যমন্ত্ৰীগৰাকী তেখেতৰ লগত মই একেলগে পঢ়া পাণবজাৰৰ হোটেলত কি কৰি থাকে সেই বাইকটো আমাৰ লগত আছে আনকি আমি প্ৰয়োজনত সেই বাইকটো আমি দেখুৱাই দিম ভূপেন বৰা ডাঙৰীয়াই কৈছিল যে প্ৰয়োজনত মই এতিয়া মুখ নুখুলো পাণবজাৰ হোটেলত কি চলিছিল সেয়াও মই ক'বলৈ সাজু আছো বুলি ভূপেন বৰাই কৈছিল অৰ্থাৎ তেওঁ আপুনি কোৱা কথাৰ পৰাই মই ক'ব বিচাৰিছো যে তেওঁলোকৰ মাজত এটা সংঘাত পূৰ্বৰে পৰা আছিল তেওঁলোকৰ মাজত আছে মানে আৰম্ভণিৰ পৰা চলি আছে আৰু ভূপেন বৰা ডাঙৰীয়া কংগ্ৰেছত সভাপতি হিচাপে সফল নহওক তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমান চেষ্টা কৰিব লাগে আমি সকলোৱে দেখিছোঁ কিন্তু মই এটা কথা আপোনাক কওঁ মস্ফিকা যে ভূপেন বৰা ডাঙৰীয়া কংগ্ৰেছত থাকিব নাথাকিব কি সিদ্ধান্ত ল'ব আমি নাজানো কিন্তু এটা কথা কিন্তু ভূপেন বৰা ডাঙৰীয়াক ইতিহাসে সদায় মনত ৰাখিব কংগ্ৰেছৰ সভাপতি হিচাপে যেতিয়া তেখেত দায়িত্ব ল'লে তেখেতৰ একাউণ্টত এটা ক্ৰেডিট দুটা ক্ৰেডিট সদায় যুক্ত হ'ব এটা হ'ল যে তেখেতে AIUDFৰ সৈতে থকা কংগ্ৰেছৰ মিত্ৰতাটো ভংগ কৰিছে আৰু AIUDFৰ কাৰণে দুৱাৰ বন্ধ বুলি অপেনলি কৈ দিছে যিটো কংগ্ৰেছত এটা ডাঙৰ এফেক্ট হৈছিলে কিন্তু সেই এফেক্টটো লাহে লাহে তেখেতে আকৌ কাটি আনিবলৈ সক্ষম হৈছিলে তাৰমানে কংগ্ৰেছৰ যিটো এই যে বিজেপিয়ে কৈ থাকে মুছলমানীকৰণ সেই বস্তুটোক কিন্তু ভূপেন বৰা ডাঙৰীয়াই বাধা নাইকিয়া কৰিছিল এইটো নাইকিয়া কৰিছিল বাধা দিছিল সাম্প্ৰদায়িক শক্তিৰ সৈতে যিটো বুজাবুজি বা এইটো মিত্ৰতা এনেকুৱা ধৰণৰ কামটোৰ পৰা কংগ্ৰেছক বিৰত ৰাখিছিল এইটো ভূপেন বৰা ডাঙৰীয়াৰ এটা ক্ৰেডিট এইটো আমি কোৱাটো উচিত হ'ব এই কথাটো কোৱাটো জৰুৰীও দ্বিতীয়তে ভূপেন বৰা ডাঙৰীয়াৰ দ্বিতীয় যিটো তাতকৈ ডাঙৰ ক্ৰেডিট সেইটো হৈছে আপুনি এটা কথা মন কৰিব অসমৰ জাতীয়তাবাদী শিবিৰে কংগ্ৰেছক সদায় অস্পৃশ্য দৃষ্টিভংগীৰে চায় জাতীয়তাবাদী শিবিৰে কেতিয়াও কংগ্ৰেছৰ সৈতে একেলগে নবহে উঠা বহা ৰাজনৈতিকভাৱে উঠা বহা একেলগে নকৰে আৰু এক ধৰণৰ ৰাজনৈতিক শত্ৰু হিচাপে গণ্য কৰে ভূপেন বৰা ডাঙৰীয়াই কিন্তু সেই ইনিচিয়েটিভটো লৈছিল যে অসম জাতীয় পৰিষদ ৰাইজৰ দল বা অন্যান্য যিসকল বাওঁপন্থীয়ে বা আমাৰ আৰু আঞ্চলিক যিসকল দল আছে জাতীয়তাবাদী দল আছে সকলো দলক লৈ অসম মিত্ৰজোঁট গঠন কৰাত তেখেতে উদ্যোগ লৈছিল মোৰ মনত আছে এতিয়াও মাজুলী বিধানসভাৰ উপ নিৰ্বাচনৰ যিবাৰ ভূপেন গাম ডাঙৰীয়া জিকিলে তাৰ আগত সেই সভাখনত মই আছিলোঁ মানে অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ মাজৰ যিখন প্ৰথম বৈঠক
সেই বৈঠকখন হোটেল ডি চেফায়াৰ হাতীগাঁৱত হৈছিলে, তাতে অনুষ্ঠিত হৈছিলে। ভূপেন বৰা ডাঙৰীয়া গৈ তাত বহিছে, আমাৰ মাননীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া তাত আহিছে, মই আছোঁ, আমাৰ বাণী দাস ডাঙৰীয়া আছে। সেই মিটিংখনত আমি অংশগ্ৰহণ কৰিলোঁ। তাৰপিছত কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবলৈ আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ মন নাই, ইচ্ছা নাই যে কংগ্ৰেছৰ লগত আমি একেলগে বহোঁ, তেখেতৰ ইচ্ছা নাছিল। ইতিমধ্যে ভূপেন বৰা ডাঙৰীয়াই কংগ্ৰেছৰ তেখেতৰ নেতৃত্বই সংবাদ মাধ্যম মাতি দিলে আৰু ওপৰত মানে তেওঁলোকৰ 3rd নে 4th ফ্ল'ৰত হলত সাংবাদিক ভৰ্তি হৈ আছে, প্ৰেছ মিট হ'ব। ভূপেন বৰা ডাঙৰীয়া গৈ 45 মিনিটছকৈ সংবাদমেলত বহি আছে, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া ৰুমৰ পৰা ওলাই নাহে। মই আৰু বাণী দাস ডাঙৰীয়া আমি দুজনে আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক ধৰি টানি আজুৰি মই কৈছোঁ, আপুনি আহিছে যেতিয়া কংগ্ৰেছৰ লগত মিটিঙত কৰিলে যেতিয়া প্ৰেছ মিট কৰিব লাগিব, সেই বুলি টানি আজৰি ওপৰলৈ লৈ গৈ সেইদিনাখন ভূপেন বৰা ডাঙৰীয়াই মোক বৰ বেয়াকৈ কৈছিলে, আপোনালোকৰ কি লিডাৰ, এনেকৈ আমাক মানে কি বুলি ভাবিছে, কংগ্ৰেছ ইমান ডাঙৰ দল, আমাক ইমান কিবা কিবি কৈছিলে। আৰু মই আৰু আমাৰ বাণী দাস ডাঙৰীয়াই ধৰি নি পেলাই তেখেতক, আমাৰ সভাপতি ডাঙৰীয়াক নি পেলাই সেই সংবাদমেলত বহুৱাইছিলোঁ। তাৰ পিছৰ পৰা কংগ্ৰেছৰ লগত আমাৰ সেই মিত্ৰতাৰ যাত্ৰাটো আৰম্ভ হ'ল। আমি অসম জাতীয় পৰিষদে আমাৰ নীতি আদৰ্শগত বিৰোধ থকাৰ পিছতো একমাত্ৰ এটা কথাৰ কাৰণে আমি কংগ্ৰেছৰ লগত একেখন মঞ্চত মানে বুজাবুজি কৰিবৰ কাৰণে আমি ইচ্ছা প্ৰকাশ কৰিলোঁ যে আমি বিজেপিক পৰাজিত কৰিব লাগিব। আৰু সেইকাৰণে কৈছোঁ যে বিজেপিক পৰাজিত কৰিবৰ কাৰণে এতিয়া যেতিয়া সময় আহি গ'ল 26ৰ বিধানসভা নিৰ্বাচন, ঠিক তাৰ আগে আগে যিটো ঘটনা ঘটিলে, ভূপেন বৰা ডাঙৰীয়া অসন্তুষ্ট হ'ল, পদত্যাগ কৰিব খুজিলে, এই কথাটো মই ভাবোঁ এইটো এটা ছেটবেক, এইটো অস্বীকাৰ কৰাৰ কোনো উপায় নাই। এইটো কংগ্ৰেছ দলে কেনেকৈ এইটো মোকাবিলা কৰে এইটো তেখেতসকলে জানিব। আমি ভূপেন বৰা ডাঙৰীয়াক অনুৰোধ কৰোঁ যে এইটো সময়ত আপুনি অন্তত মই মোৰ কথাও আপুনি নিশ্চয় জানে, অলপতে মোৰো অলপমান মানে ব্যক্তিগত অসুবিধা আছিল, ঘৰুৱা অসুবিধা। মই ভাবিছিলোঁ যে দলত আৰু বহুত মানুহ আছে, গতিকে মই কেইদিনমান ঘৰত পৰিয়ালত সময় দিওঁ। কিন্তু ক'ৰবাত আপুনিও আপোনাৰ কথা আহিছে যিহেতু, মই একদম চমুকৈ মই এটা বিৰতিলৈ যাম, যিহেতু মই আকৌ লাগিলে আকৌ আহিম, কিন্তু মই অকণমান সংক্ষেপতে সুধিব বিচাৰিছোঁ যে আপুনিও এটা দীঘলীয়া সময় দলত দিছে আৰু ভূপেন বৰা ডাঙৰীয়াৰ যথেষ্টখিনি ত্যাগ কষ্ট আৰু যথেষ্টখিনি পৰিশ্ৰম আছে দলটোক লৈ। ৰাইজে আশা কৰে, ৰাইজে যেতিয়া এজন জনপ্ৰতিনিধি বাছনি কৰে, ৰাইজে যেতিয়া এটা সম্পৰ্ক, দীঘলীয়া সম্পৰ্ক এগৰাকী ৰাজনীতিকৰ লগত গঢ় লৈ উঠে, এটা দল হিচাপে যথেষ্টখিনি আস্থা বিশ্বাস গঢ় লৈ উঠে, বহুখিনি কথা জড়িত হৈ থাকে, আৱেগ। কিন্তু তেনে মুহূৰ্তত, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভূপেন বৰাদেৱৰ এই সিদ্ধান্ত এটা সৰু সিদ্ধান্ত নহয়, এটা ভূমিকম্পৰ দৰে জোকাৰণিৰে সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যখনত, বা ৰাজনৈতিক মহলতেই হওক বা কংগ্ৰেছ দলতেই হওক। জ্যেষ্ঠসকলে যেতিয়া এনেধৰণৰ ক'ৰবাত এটা শব্দ আছে নহয়, এলাগী, আপুনিও যথেষ্টখিনি সময় দলত দিছে, আপুনি কৈছে যে পাৰিবাৰিক কাৰণত আপুনি অকণমান আঁতৰি থাকিব বিচাৰিছিল, কিন্তু মই সংক্ষেপতে আপোনাৰ পৰা সুধিব বিচাৰিছোঁ যে ক'ৰবাত কংগ্ৰেছ দলত, এতিয়া আপোনালোক বিৰোধী ঐক্য একগোট হৈ আছে, কংগ্ৰেছ দলত জ্যেষ্ঠসকল এলাগী হৈছে নেকি ক'ৰবাত? সেইটো প্ৰশ্নৰ উত্তৰ বিদিশা নেওগ ডাঙৰীয়ানী দিব, সেইটো প্ৰশ্ন মই অলপতে আপুনিও তেনেকুৱা এটা সিদ্ধান্ত ল'বলৈ, মইতো কংগ্ৰেছৰ সদস্য নহয়, কিন্তু মই এটা কথা আপোনাক কওঁ, এইবোৰ থাকে, সকলো ৰাজনৈতিক দলতে কিবা নহয় কিবা এইবোৰ থাকে, সকলো কথা টিভিত কোৱা নাযায়। কিন্তু মোৰ ব্যক্তিগত অসুবিধা আছিল আৰু মই ইচ্ছা কৰিছিলোঁ যে মই অলপমান দিন নিজকে সময় দিওঁ, পৰিয়ালক সময় দিওঁ। দলৰ নেতৃত্ব মোৰ ঘৰলৈ গুচি গ'ল, অনুৰোধ কৰিলে, আৰু দলৰ বিষয়ববীয়া কৰ্মী তেওঁলোকে অনুৰোধ কৰিলে, ক'লে যে ইলেকশ্যনৰ ঠিক আগে আগে আপুনি যদি এইটো সিদ্ধান্ত লয়, এটা ভুল বাৰ্তা যাব যে আপুনি দল এৰিলে। সেইকাৰণে মই আকৌ মানে মোৰ পাৰিবাৰিক কাম কাজ কৰাৰ সমান্তৰালকৈ দলৰো কাম কাজ অকণমান আগত যিমান কৰিছিলোঁ তাতকৈ কমকৈ হ'লেও কৰিবলৈ মই ইচ্ছা প্ৰকাশ কৰি কাম আৰম্ভ কৰিছোঁ। কিন্তু এটা কথা মই আপোনাক কওঁ মস্ফিকা, ৰাজনীতিৰ প্ৰতি অনীহা আহিছে, এই কথাটো আপোনাৰ টিভিৰ শ্ব'ত মই একদম ক্লিয়াৰলি কৈছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত যিটো ৰাজনীতিক একেবাৰে সস্তীয়া আৰু ক'বলৈ বেয়া শব্দটো বজৰুৱা কৰি পেলোৱা হ'ল, 2001 চনৰ পৰা মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক একদম ওচৰৰ পৰা দেখিছোঁ, আপোনালোকে জানে। এই যে দিনে 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 ৰাজনীতিক একেবাৰে এটা মানে সস্তীয়া বস্তুলৈ, এটা সস্তীয়া বিষয়লৈ পৰিৱৰ্তন কৰি দিয়াৰ যিটো প্ৰক্ৰিয়া তেখেতৰ নেতৃত্বত অসমত হ'ল, এই কথাবিলাকে অন্যান্য দলতো ইয়াৰ প্ৰভাৱ পৰে। আচলতে শাসক দলে চৰকাৰৰ কাম কাজবিলাকৰ অন্যান্য ৰাজনৈতিক দলবিলাকতো প্ৰভাৱ পৰে। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে মই কাইলৈ ভূপেন বৰা ডাঙৰীয়াৰ ঘৰলৈ যাম। এইটো আমি এনেকুৱাকৈও এনালাইচিছ কৰিব পাৰোঁ যে এইটো ভূপেন বৰা ডাঙৰীয়াক প্ৰভাৱ বিস্তাৰ কৰিবৰ কাৰণে বা ভূপেন বৰা ডাঙৰীয়াৰ বিশ্বাসযোগ্যতাটোৰ ওপৰত সন্দেহ সৃষ্টি কৰিবৰ কাৰণে, ৰাইজৰ যাতে সন্দেহ বৃদ্ধি হয় যে মুখ্যমন্ত্ৰীৰ লগত কিবা গোপন বুজাবুজি আছে নেকি, এনেকুৱা সন্দেহ সৃষ্টি কৰিবৰ কাৰণেওতো হ'ব পাৰে, আমি অনুমান কৰিছোঁ। গতিকে কংগ্ৰেছ দলৰ আভ্যন্তৰীণ বিষয় এটা কংগ্ৰেছ দলতেই সীমাবদ্ধ কৰি ৰখাৰ প্ৰয়োজন আছিল। জাতীয় পৰিষদ যদি কিবা আভ্যন্তৰীণ বিষয় থাকে, জাতীয় পৰিষদতেই সীমাবদ্ধ হ'ব লাগিছিল। মুখ্যমন্ত্ৰী মহোদয়ে তাত হস্তক্ষেপ কৰি দিয়াৰ লগে লগে এই বিষয়টো
আৰু বেছি কমপ্লিকেটেড কমপ্লিকেটেড হৈ গ'ল সেইকাৰণে এটা সময় আছিল আমি অসমত দেখিছোঁ শুনিছোঁ যে দুটা ৰাজনৈতিক দলৰ দুগৰাকী প্ৰাৰ্থীয়ে একেখন মঞ্চত এজনে প্ৰথম ভাষণ দি গৈছে সেই একেটা মাইকত একেখন মঞ্চত দ্বিতীয়গৰাকী মানে ইগৰাকী প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীগৰাকীয়ে একেখিনি দৰ্শকক সম্বোধন কৰি ভাষণ দিছে এই পৰম্পৰা আমাৰ অসমৰ ৰাজনীতিত আছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজনীতিক একেবাৰে স্তৰটো নমাই আনি মূল্যবোধ একেবাৰে নাইকিয়া কৰি পেলোৱাৰ পিছত মই আপোনাক কৈ আছোঁ মোৰ নিজৰে ৰাজনীতিৰ প্ৰতি অনীহা আহিবলৈ আৰম্ভ কৰিছে ডাঙৰ কথা কৈছে বৰ অনীহা আহিবলৈ আৰম্ভ কৰিছে সাধাৰণ ৰাইজৰ অনীহা আহিছে আৰু কেৱল মোৰ নহয় আপুনি গাঁৱত সোমাই যাব আপুনি চহৰত সোমাই যাব মানে নতুন প্ৰজন্ম বিশেষ যদি এগৰাকী আপোনালোক ৰাজনীতিৰ দুই তিনিটা বাক্য কৈ শেষ কৰিম আচলতে ৰাজনীতিৰ প্ৰতি অনীহা অহাটো বেয়া আমি আমাৰেই নিচিনা মানুহৰ যদি ৰাজনীতিত অনীহা আহে ৰাজনীতি কৰিব কোনে আৰু ৰাজনীতি যদি আমি নকৰোঁ ভাল ৰাজনীতি যদি নহয় সমাজখন ভাল হৈ থাকিব কেনেকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বেয়া ৰাজনীতিৰ বিপৰীত ৰাজনীতি যিটো ভাল ৰাজনীতি সেই ৰাজনীতিটো আহিব কেনেকৈ সেইকাৰণে আমি ৰাজনীতি এৰিবলৈ মন নাই কিন্তু তাৰ পিছত হতাশা আহে মই যি কৈছোঁ যে হতাশা আহে আৰু এই হতাশাটো পদে পদে সকলোতে মানুহৰ মাজত আছে মই ভূপেন বৰা ডাঙৰীয়াক অনুৰোধ কৰিম আমাৰ মাননীয় সভাপতি ডাঙৰীয়াও আজি তেখেতক অনুৰোধ কৰিছে আমিও অনুৰোধ কৰোঁ যে আপুনি আপোনাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰক আৰু নিৰ্বাচনটো আমি বলক আমি একেলগে খেলোঁ কাৰণ এই নিৰ্বাচনত বিজেপিক পৰাজিত কৰাৰ মানে প্ৰচুৰ সম্ভাৱনা আছে আৰু মই আপোনাক কওঁ এতিয়াও মানুহ ওলাই অহা নাই মানুহ ভয়ত আছে বা মানুহ ত্ৰাসত আছে মানুহ মুহত বন্দী হৈ আছে কিন্তু ওৱান্স ইলেকশ্যন ইজ ডিক্লেয়াৰ্ড তাৰ পিছৰ পৰিস্থিতি আপুনি চাব আপুনি লোকসভাৰ নিৰ্বাচন চাওক তাৰ আগৰ অন্যান্য নিৰ্বাচনবিলাক চাওক আপুনি BTADৰ ইলেকশ্যন চাওক BTADটো বিজেপি বিধ্বস্ত হৈ গ'ল এতিয়া ওৱান্স ইলেকশ্যন ইজ ডিক্লেয়াৰ্ড তাৰ পিছত অসমত কিন্তু বেলেগ পৰিৱেশ হ'ব আৰু মই কৈছোঁ বিজেপি এইবাৰ ক্ষমতাৰ পৰা অপসাৰণ হ'ব প্ৰিয়ংকা মই এক অনাকাংক্ষিত খবৰ হয়তো কংগ্ৰেছ দলৰ বাবে আৰু এই মুহূৰ্তলৈকেও কংগ্ৰেছৰ যিখন বৈঠক অনুষ্ঠিত হৈ আছে সেই বৈঠকত এই বিশেষ প্ৰসংগ আৰু টিকট কেন্দ্ৰিক এক আলোচনা হৈ আছে গতিকে আমি আপডেটসমূহ দৰ্শকসকললৈ দি যাম কিন্তু পুৱাৰ অহা এই খবৰে নিশ্চিতভাৱে কংগ্ৰেছ দলক হলঠেকত পেলাইছে যাৰ বাবে ভূপেন বৰাৰ বাসগৃহত ইগৰাকীৰ পাছত সিগৰাকী শীৰ্ষ নেতৃত্বৰ ভিৰ আৰু এই মুহূৰ্তলৈকে আপোনালোক একেটা জেগাতেই স্তব্ধ হৈ আছে হয়তো কাৰণ ভূপেন বৰাই সিদ্ধান্ত এতিয়ালৈকেও সলনি কৰা নাই আজিৰ দিনটো আমাৰ কাৰণে বিশেষভাৱে গুৰুত্বপূৰ্ণ বাৰু যিয়ে নহওক প্ৰথমতে মই মহাশিৱৰাত্ৰিৰ সকলোলৈকে শুভেচ্ছা জনালোঁ মহাদেৱে সকলোকে কুশলে ৰাখক ভালে ৰাখক আমাৰ দলটোকো ভালে ৰাখক আগবঢ়াই দিয়ক আৰু ২৬ৰ যুঁজখনলৈ আমাৰ দলটোক আমাৰ কৰ্মীসকলক ৰাইজক সকলোকে শক্তি দিয়ক ভাল হয় যাতে সকলোৰে আৰু ২ নম্বৰ কথা আজিৰ দিনটো ৰাতিপুৱাৰ পৰা যিবোৰ খবৰ আমি পাইছোঁ খুব বেয়া লাগিছে দুখ লাগিছে ভূপেন বৰা ডাঙৰীয়া তেখেত এনেকুৱা এজন নেতা যিজন নেতাই দলটোক বিপৰ্যয়ৰ সন্মুখ যেতিয়া হৈছিল বা বেয়া সময় বুলি যিটো সাধাৰণতে কোৱা হয় বেয়া সময়খিনিত সন্মুখৰ পৰা নেতৃত্ব দি AIUDFৰ নিচিনা এটা সাম্প্ৰদায়িক দলৰ পৰা আঁতৰাই ৰাখি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ঘূৰি দলৰ যি শক্তি সাংগঠনিক ভেটি সকলোবিলাক তেখেতে এধুপকৈ আগবঢ়াই আনিলে আৰু আজি বৰ্তমান দলটো এইখিনি জেগাত উপস্থিত হৈছেহি এতিয়া আজি যিটো খবৰ এই খবৰটো ৰাতিপুৱা পোৱাৰ পিছত মোৰ দৰে লাখ লাখ কংগ্ৰেছ কৰ্মী খুব হতাশ হৈছে দুখ পাইছে কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো এইটোৱে যে মোৰ কোনোবাখিনিত এই গোটেই দুখ লগা চিটুৱেশ্যনবোৰ মাজত গোটেই দুখ লগা পৰিৱেশবোৰৰ মাজত দুখটো মোৰো লাগিছে এনেকুৱা দলৰ এনেকুৱা ধৰণৰ কথাবিলাকত অলপ সকলোৰে দুখ লাগে আমি দলৰ কৰ্মী যেতিয়া আমি নিবিচাৰোঁ আমাৰ দলৰ এনেকুৱা এজন নেতা দিগ্গজ নেতা আমাৰ দলৰ পৰা আঁতৰি যাওক আমি কোনেও নিবিচাৰোঁ আৰু সেই পৰিস্ফুট হৈছে কাৰণ সকলোৱে কিন্তু এই সিদ্ধান্তত যে দুখ পাইছে তাৰ প্ৰমাণ কিন্তু আজি পুৱাৰ পৰিৱেশে গম পোৱা গৈছে কিন্তু এই গোটেই কথাখিনিত দুটা তাৎপৰ্যপূৰ্ণ কথা মোৰ খুব এতিয়া ভাল লাগিছে বুলি ক'লে শুনিবলৈ বেয়া কিন্তু শিকিব পাৰি আৰু দুটা কথা মানে মন চুই গৈছে মন চুই যোৱা বুলি ক'ম প্ৰথম কথাটো হ'ল কংগ্ৰেছ দলটো এনেকুৱা এটা দল ইমান ডাঙৰ দেশৰ ভিতৰত সৰ্ববৃহৎ গণতান্ত্ৰিক দল এই দলটোত বাক স্বাধীনতা আছে এই দলটোত মুকলি মনেৰে নিজৰ খং দুখবোৰ জাহিৰ কৰিব পাৰি আৰু এই দলটোত মুক্ত মনে কথা ক'ব পাৰি নিজৰ চিন্তাধাৰাবোৰ আগবঢ়াই নিব পাৰি পৰিয়ালৰ দৰে দুখ লাগিলে অভিমান কৰিব পাৰি পৰিয়ালৰ দৰে দুখ লাগিলে কাজিয়াও কৰিব পাৰি যিবোৰ সাধাৰণতে আমি যিবিলাক বেলেগ নেশ্যনেল দল আছে আমি তেওঁলোকৰ মাজত এই বস্তুবোৰ খুব কমকৈ দেখা পাওঁ সেইটো মোৰ লগত থকা পেনেলিষ্টসকলে চাগে সেইটো কথা হয়ভৰ কৰিব আজি ভূপেন বৰা ডাঙৰীয়া ৰাজনীতিবিদ হোৱাৰ উপৰি এজন মানুহ তেওঁ
আৰু প্ৰতিজন মানুহৰে নিজৰ দুখ খং অভিমান এইবোৰ জাহিৰ কৰিব নৰ্মেল জীৱনত পাৰে ৰাজনৈতিক জীৱনত কিন্তু অকণমান কিছুমান লিমিটেশনছ থাকে কিন্তু কংগ্ৰেছ দলটোত এনেকুৱা এটা আদৰ্শ যে ইয়াত যদি বেয়া লাগিছে মুখ খুলি ক'ব পাৰি ইয়াত যদি বেয়া লাগিছে মুখ খুলি কোৱাৰ পিছত গোটেই দলটোৰ উবুৰি খাই নেতাসকল আহিব পাৰে বুজাব পাৰে আৰু আজি আৰু এটা কথা ভাল লাগিছে যে আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই দলৰ সভাপতি সন্মানীয় সভাপতি হোৱাৰ পিছতো তেখেতে আহি আজি যিদৰে সংবাদমেল সম্বোধন কৰি তেখেতে ৰাজহুৱাভাৱে তেখেতৰ ওচৰত ভাই হিচাপে ক্ষমা বিচাৰিলে ইয়াতকে আৰু ভাল কথা কি হ'ব পাৰে আপুনি কওক আজি মোৰ বেলেগলে আঙুলি টোৱাবলৈ একেবাৰে মন নাই কিন্তু তথাপিতো কওঁ আমি এনেকুৱা এজন জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই ডাঙৰীয়াক আজি কিছুদিন আগতে বিজেপিৰ পৰা যোৱা দেখিছিলোঁ কিন্তু মই জনাত তেখেতৰ ঘৰলৈ এজনো শীৰ্ষ নেতা নগলে তেখেতক বুজাবলৈ চেষ্টা নকৰিলে ভূপেন বৰা ডাঙৰীয়াৰ সিদ্ধান্ত যিয়ে নহয় কিন্তু ভূপেন বৰা ডাঙৰীয়াই কৰবাত দুখ পাইছে আমি বুজি পাইছো তেখেতে নহলে ইমান ডাঙৰ সিদ্ধান্ত এটা নলয় কৰবাত নহয় কৰবাত তেখেতে অকণমান দুখ পাইছে অকণমান নহয় যথেষ্ট দুখ পাইছে যি কাৰণে তেওঁ এই ৩২ বছৰীয়া যি সংগ্ৰাম এই সংগ্ৰামৰ পিছত তেখেতে কিবা এটা কথা অভিযোগ কৰি অভিমান কৰি তেখেতে মই তেখেতৰ লগত আগতেও যেতিয়া কথা পাতিছো মই কেতিয়াবা মানে এনেকে যেতিয়া আমাৰ দলৰ বেলেগ আগতেও গৈছে কোনোবা তেতিয়া মই সুধো ছাৰ আপোনালোকেও আমাক এৰি থৈ যাব নেকি কেতিয়াবা তেতিয়া ছাৰে সদায় এটা কথা কয় যে নাই মই কংগ্ৰেছ দল ত্যাগ এই কাৰণেই নকৰো কাৰণ কংগ্ৰেছৰ আদৰ্শ মই বিশ্বাস কৰো ২ নম্বৰ কথা আমাৰ জননায়ক ৰাহুল গান্ধীজীয়ে তেখেতৰ ব্যক্তিগত কথা এটা মই আজি কৈছো এবাৰ হস্পিটেলত থাকোতে দেউতাক হস্পিটেলত আছিল ভূপেন বৰা ডাঙৰীয়াৰ দেউতাক আৰু তেতিয়া হেনো মানে দেউতাকে ৰাহুল গান্ধীজীয়ে খবৰ ল'বলৈ আহোঁতে এনেকে ৰাহুল গান্ধীজীৰ আৰু ভূপেন বৰা হাতখন এনেকে ধৰি পেলাই কৈছিলে হাতখন সমজালো আৰু সেই কথাটোৱে তেখেতক ইমান অনুপ্ৰাণিত কৰে যে তেখেতে কংগ্ৰেছ দলটোক সেইকাৰণে কোনো কাৰণত যিয়ে যেনেকুৱাই নহওক যি পৰিস্থিতি নহওক তেখেতে এৰি যাব নিবিচাৰে কিন্তু হয়তো আজি কৰবাত খুব দুখ পাইছে কৰবাত কিবা এটা কথা তেওঁ স্বাভিমানত লাগিছে সেইকাৰণে এনেকুৱা এটা সিদ্ধান্ত লৈছে আপুনি কৈছে যে কৰবাত দুখ পাইছে কৰবাত তেওঁ স্বাভিমানত আঘাত আনিছে আৰু এটা কথা কৈছে যে কংগ্ৰেছ দলটো এনেকুৱা এটা দল য'ত বাক স্বাধীনতা আছে দুখ লাগিলে সুখ লাগিলে ক্ষোভ উজাৰিবলৈ হলে মুকলিকৈ ক'ব পাৰে কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে বুলি মই নকওঁ সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ যোৱা কেইবা মাহ ধৰি বা যোৱা কেইবাটাও দিন ধৰি স্পষ্টকৈ কৈছে যে ভূপেন বৰাই বিজেপিত যোগদান কৰিব সমষ্টি আনকি ৰেডি হৈ আছে বুলি কৈছে এক প্ৰকাৰ তেওঁক বিধায়ক পাতি দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু আটাইতকৈ ডাঙৰ কথা মুখ্যমন্ত্ৰীগৰাকী কাইলৈ ভূপেন বৰাৰ ঘৰলৈ যাব মুখ্যমন্ত্ৰীৰ কথা মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সেইবিলাক চাওক সেইটোৱে কৈছো মই তেখেত কংগ্ৰেছ দলত আছিলে নহয় তেখেতৰ বাক্সাত তেখেতে যি মন যায় ক'ব পাৰে আজি তাতে মহাশিৱৰাত্ৰি অলপ স্পেচিয়েল হৈ আছে চাগে কৈ আছে কিবা কিবি ভূপেন বৰা ডাঙৰীয়া এতিয়ালৈকে কিন্তু দল এৰি যোৱা নাই মই আপোনাক ক'লো তেখেতে দুখ পাইছে ৰেজিগনেশ্যন লিখিছে কিন্তু আমাৰ লগতে কথা পাতি আছে গোটেই দিনটো আজি বিৰোধী ঐক্য মঞ্চৰ সকলোবিলাক তেওঁৰ ওচৰলৈ গৈছে আমি তেখেতৰ লগত দিনটো হৈ আছো আমাৰ সন্মানীয় ইনচাৰ্জ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়া তাত 7 ঘণ্টা বহি আছে গৌৰৱ গগৈ ডাঙৰীয়া গৈছে মীৰা বৰঠাকুৰ ডাঙৰীয়ানী গৈছে আব্দুল খালেক ডাঙৰীয়া গৈছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া গৈছে আমাৰ CLP দেৱব্ৰত শইকীয়া ছাৰ গৈছে মই সবকে দেখি আহিছো তাৰমানে কোনোবাই যদি অন্তৰত দুখ পায় আমাৰ দলৰ শীৰ্ষ নেতৃত্ব গৈ পেলাই তাত উবুৰি খাই পৰিছে যে আপুনি নেযাব আমাক এৰি নাযাব মনোজ চৌহানজীক মই দেখিছো দলৰ প্ৰত্যেকজন নেতাকৰ্মী এই ৰাতিপুৱা একদম 8 মান বজাৰ পৰা এতিয়াও যদি আপুনি ভূপেন বৰা ছাৰৰ ঘৰলৈ যায় আপুনি সিমানে মানুহ দেখিব আমিও মানে এই বস্তুখিনি দেখি পেলাই আহিছো গতিকে এটা কথা ঠিক ভূপেন বৰা ডাঙৰীয়াই এটা কিবা দুখ পাই সিদ্ধান্ত লৈছে কিন্তু মই ব্যক্তিগতভাৱেও আপোনাৰ চেনেলৰ যোগেদি হয়তো ভূপেন বৰা ছাৰে চাবলৈ সময় পাইছে নাই মই নেজানো তথাপিতো মই তেখেতক আহ্বান জনাও যে আমাৰ দৰে লাখ লাখ কংগ্ৰেছ কৰ্মীক আপুনি দুখ দি আমাৰ দলৰ পৰা এই সময়ত খং অভিমান কৰি নাযাব কিবা যদি খং অভিমান আছে ইয়াতে এৰি আমাৰ লগত যেনেকে আছিলে পৰিয়ালৰ নিচিনাকে আকৌ তেনেকে থাকক আমি আমাৰ দুখ খংবোৰ মাজত সামৰি আমি ঠিক ঠাক কৰি লম দলটো ঠিকে আছে বিৰোধী দলসমূহে আমি ভূপেন বৰাক কোনো পধ্যে আমাৰ শিবিৰৰ পৰা যাবলৈ নিদিওঁ ভূপেন দা মোৰ নিজৰ দাদাৰ নিচিনা মোৰ অভিভাৱক ভূপেন দাই যদি আমাক বিৰোধী দলবিলাকৰ পৰা মোক কয় যে তহঁতে দুটাহে খেলিব পাৰিবি চিট তে দুটাই খেলিম আমাৰ ৰিলেশ্যন তেনেকুৱা ভূপেন দা মোৰ উপদেষ্টা হয় ৰাজনৈতিক উপদেষ্টা হয় মুখ্য উপদেষ্টা এজন মোৰ মই যিকোনো সংকটত পৰিলে ৰাজনৈতিক সংকটত পৰিলে ভূপেন দাৰ লগত কথা পাতোঁ আৰু ভূপেন দাই সদায় পজিটিভ চিন্তাৰে আমাক দেখুৱাই দিয়ে কেনেকৈ আগবাঢ়িব লাগে সেইকাৰণে মই ক্লিয়াৰলি আপোনালোকক এটা কথা কৈ লৈছোঁ যে আপোনালোকে এইবিলাক কথা নুলিয়াব ক' 20 তাৰিখে বিজেপি
বিজেপিত জইন কৰিবলৈ ভূপেন দাক ইয়াত কোনোবাই যাবলৈ দিব নেকি ইয়াৰ পৰা? আহক না, মুখ্যমন্ত্ৰী আহক, প্ৰধানমন্ত্ৰী আহক, অমিত শ্বাহ আহক। ভূপেন বৰা আমাৰ লগত আছিল, আমাৰ লগত আছে আৰু ভৱিষ্যতে আমাৰ লগতে থাকিব। ভূপেন দাক কোনেনো ইয়াৰ পৰা যাবলৈ দিব? দাঙি লৈ ফুৰিম আমাৰ লগতে। আপোনালোকে কথাটো বুজা নাই। আমাৰ লগত ৰিলেশ্যন কেনেকুৱা? মনোৰঞ্জন দাৰ লগত ৰিলেশ্যন কেনেকুৱা? অখিল গগৈৰ লগত ৰিলেশ্যন কেনেকুৱা? লুৰিণজ্যোতি গগৈৰ লগত ৰিলেশ্যন কেনেকুৱা? তেওঁ অলপ আঘাতপ্ৰাপ্ত হৈছে দলৰ ভিতৰৰ কিবা এটা কথাক লৈ, গতিকে সেই কথাটোক লৈ তেওঁ অলপ আঘাতপ্ৰাপ্ত হৈছে। আমি দেৱব্ৰত শইকীয়া ডাঙৰীয়া এতিয়া কথা পাতি আছে তেওঁৰ লগত, আৰু লগত জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া আছে, লগত আব্দুল খালেক আছে। তেওঁলোকৰ মাজত নিশ্চয় বুজাবুজি হ'ব, নিশ্চয় তেওঁ কংগ্ৰেছ দলতে থাকিব। আৰু যদি আপোনালোকক এইটো কনফাৰ্ম কৰি দিছোঁ যে যদি তেখেত কংগ্ৰেছ দলত নাথাকে, কিবা কাৰণত যদি নাথাকে, তেতিয়াহ'লেও তেখেত বিজেপিলৈ নাযায়। বিজেপিলৈ যাবলৈ নিদিয়ে নহয়। মই লাগিলে কাণত লৈ ঘূৰি ফুৰিম, কান্ধত লৈ ঘূৰি ফুৰিম, ঘৰতে থাকিম, তেওঁক ইয়াতে দি ৰাখি দিম, পহৰা দি ৰাখি থাকিম। কেলে দিয়ে? আমাৰ বিৰোধী পক্ষৰ এটা ডাঙৰ খুঁটা হয়, খুঁটা এটা প্ৰধান ধৰণী হয়। মানে সেইবিলাক কংগ্ৰেছৰ ভিতৰৰ কথাটো না দাদা, আমি ক'ব নোৱাৰোঁ, আমি একো ক'ব নোৱাৰোঁ। কংগ্ৰেছৰ ভিতৰৰ কথাটো আমি একো ক'ব নোৱাৰোঁ, সেইবিলাকত আমি মাত নামাতোঁ। কিন্তু আপোনালোকে নিশ্চিন্ত হৈ থাকক যে ভূপেন বৰা বিজেপিলৈ নাযায়। যদি ভূপেন বৰা বিজেপিলৈ যায়, তেতিয়াহ'লে ভূপেন বৰাক মই যাবলৈ নিদিওঁ, মই সাৱটি ধৰি ৰখাই দিম। আপোনালোকে টেনশ্যন নল'ব, মই কৈছোঁ নহয়। খালি আপোনালোকে এনেই বাতৰি উলিয়াই নাথাকিব। আমাৰ বিৰোধী পক্ষৰ এজন ডাঙৰ লিডাৰ, তেওঁক বিজেপিলৈ যাব এইটো নকৰিব। আপোনালোকে সেইটো নুলিয়াব। যদি দৰকাৰ হয়, মই আকৌ কৈ দিলোঁ, যদি দৰকাৰ হয়, যদি কংগ্ৰেছত তেওঁ নাথাকেই, তেতিয়াহ'লে তেওঁক আমাৰ গোটেই বিৰোধী দলবিলাকৰ আটাইতকৈ ডাঙৰ লিডাৰজন বনাই দিয়া হ'ব, আটাইতকৈ ডাঙৰ বিৰোধী দলবিলাকৰ। আৰু যদি তাৰ পাছতো তেওঁ যদি অসন্তুষ্ট হয়, তেতিয়াহ'লে আমাৰ ৰাইজৰ দলৰ সভাপতি পদটো মই তেওঁক এৰি দিম, কিন্তু ভূপেন বৰাৰ নিচিনা এজন মানুহক, ইমান অভিজ্ঞ মানুহক, ইমান দিন ধৰি যুঁজ বাগৰ কৰি থকা মানুহক, সন্মানীয় মানুহক আমি কেতিয়াও এনেকৈ আঁতৰি যাবলৈ দিব নোৱাৰোঁ। এই কথাটো আপোনালোকে মনত ৰাখিব। মই আকৌ কৈ দিছোঁ দেই, একদম কোনো পধ্যে কোনেও নুলিয়াব যে ভূপেন বৰা বিজেপিলৈ যাব। বিজেপিক আমি ইয়াত একদম সোমাবলৈও নিদিওঁ। ৰাজনৈতিক দলৰ কোন নেতা কোন দললৈ গ'ল, এই বাতৰি পৰিৱেশন কৰাটোৱে অসমৰ নিউজ চেনেলসমূহৰ প্ৰধান দায়িত্ব নেকি? মাত্ৰ 3 দিন আগতে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিখন উত্তৰ গুৱাহাটী সংযোগী দলং উদ্বোধন কৰি গ'ল, তাৰ পৰৱৰ্তী দিনাখনে দলংখনৰ বিভিন্ন ঠাইত ফাট মেলাৰ দৃশ্য পোহৰলৈ আহিছে, আৰু সেই বাতৰি মাত্ৰ এটা বা দুটা নিউজ চেনেলেহে প্ৰকাশ কৰিছে। হাজাৰ হাজাৰ ৰাইজৰ টকাৰে, কাৰো পকেটৰ পৰা দিয়া টকা নহয়, কাৰো ঘৰৰ পৰা আনি দিয়া টকা নহয়, সেই সমস্ত টকা, সেই সমস্ত পুঁজি অসমৰ ৰাইজৰ, আৰু অসমৰ ৰাইজৰ 3030 কোটি টকা ব্যয়েৰে যিখন দলং নিৰ্মিত হ'ল, আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আহি যিখন দলং উদ্বোধন কৰি গ'ল, সেই উদ্বোধনীৰ পৰৱৰ্তী দিনাখনে দলংখনত নিম্নমানৰ কাম হোৱা বুলি, বিভিন্ন ঠাইত ফাট মেলা বুলি দৃশ্যবোৰ যেতিয়া এটা বা দুটা নিউজ চেনেলে প্ৰকাশ কৰি আছে, ইয়াত কিমান ডাঙৰ দুৰ্নীতি তাত সংঘটিত হৈছে, কিমান কমিশ্যনৰ অংক চলিছে, এইবোৰ তদন্তৰ আওতালৈ আনাৰ কাৰণে অসমৰ নিউজ চেনেলসমূহে যদি বাতৰি পৰিৱেশন নকৰে, প্ৰধান নিউজ চেনেলকেইটাই যদি সেই দৃশ্যবোৰো ৰাইজৰ কাৰণে তেনেধৰণে মাত মাতিব নোৱাৰে, তেনেহ'লে সেইবোৰ কিহৰ কাৰণে আছে? আচলতে নিউজ চেনেলবোৰৰ দোষ নাই, কাৰণ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু বিজেপিয়ে সৰহ সংখ্যক নিউজ চেনেল কিনি থৈ দিছে, কিছু সংখ্যক কিনিছে, কিছু সংখ্যকৰ মালিকক ব্লেকমেইলিং কৰি, দাবী ধমকিৰে এনেধৰণে কণ্ট্ৰল কৰি ৰাখিছে। গতিকে 99% নিউজ চেনেল যেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কণ্ট্ৰল কৰি নিজৰ নিয়ন্ত্ৰণত ৰাখিব, তাৰ পাছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰি যোৱা দলংখনত যেতিয়া ফাট মেলাৰ দৃশ্য পোহৰলৈ আহিব, তেনেহ'লে সেই দৃশ্যবোৰ পৰ্টেল চেনেলে নবজাই কি ছেটেলাইট চেনেলে বজাব নেকি? গতিকে ইমান দুৰ্ভাগ্যপূৰ্ণ সময়, ৰাইজক এনেধৰণে মাত মাতিব নোৱাৰা, পণবন্দী কৰি ৰখা অৱস্থা আগতে কেতিয়াও নাছিলে। এইবোৰ তদন্তৰ আওতালৈ আহিব লাগে। কিয় 3030 কোটি টকা ব্যয়েৰে নিৰ্মিত দলং এখনত, যিখন দলং প্ৰধানমন্ত্ৰী ডাঙৰীয়াই স্বয়ং আহি উদ্বোধন কৰি গ'ল, সেই দলংখনত ফাট মেলাৰ দৃশ্য পোহৰলৈ আহে? তাত কিমান নিম্নমানৰ কাম হ'ব লাগিব? এই তদন্তবোৰ কোনে কৰিব?
তদন্ত কৰা মানুহ থাকিলেহে তদন্ত কৰা হ'ব কাৰণ যিসকল মানুহৰ ওপৰত তদন্তৰ দায়িত্ব তেওঁলোকেই সেই নিৰ্মাণৰ নামত শ শ হাজাৰ হাজাৰ কোটি টকা ৰাইজৰ যি আবণ্টন দিয়া হয় তাৰ পৰা কমিশ্যন লৈ বহি থাকে আৰু যিবোৰ কমিশ্যন লৈ তেওঁলোকে বহি থাকে সেই কমিশ্যনৰ টকা পইচাবোৰ তেওঁলোকৰ পৰিয়ালৰ নামত ব্লেক মানিবোৰ হোৱাইট কৰি বিভিন্ন ঠাইত সা সম্পত্তি গঢ়ে এনেকৈতো চলি আছে অসমৰ ৰাইজৰ নামত অসমৰ ৰাইজৰ টকা পইচা অসমৰ ৰাইজৰ পুঁজিসমূহ এটা অংশ নিজৰ ব্লেক মানি কৰি হোৱাইটলৈ পৰিৱৰ্তন কৰা আৰু আন এটা অংশ ঠিকাদাৰসকলক গোটাই দিয়া তাত দুৰ্নীতি হয় কিবা হয় তেওঁলোকৰ কমিশ্যনটো পালেই হ'ল গতিকে অসমৰ ৰাইজৰ লগত অন্যায় হৈ আছে আৰু ৰাইজে এই কথাবোৰ মাত মাতা উচিত নিউজ চেনেলবোৰেও এই কথাবোৰ দাঙি ধৰা উচিত ৩,০০০ কোটি টকা ব্যয়েৰে বনোৱা দলং এখনত যদি পৰৱৰ্তী দিনাখনে ফাট মেলাৰ দৃশ্য পোহৰলৈ আহে অসমৰ প্ৰতিটো নিউজ চেনেল অসমৰ প্ৰতিটো সংবাদ মাধ্যম প্ৰতিটো পৰ্টেলে সেই নিউজ বজাব লাগে আৰু জবাবদিহি কৰিব লাগে কোন ঠিকাদাৰ আছিলে কোনে আবণ্টন দিছিলে তাত কিবা কমিশ্যনৰ আদান প্ৰদান হৈছে নেকি তাত কিমান দুৰ্নীতি হৈছে কামবোৰ কিমান নিম্নমানৰ হৈছে নে উচ্চমানৰ হৈছে এই সমস্ত বিষয় এই সমস্ত কথা বতৰা তদন্তৰ আওতালৈ আনাৰ কাৰণে এইবোৰ বাতৰি পৰিৱেশন হ'ব লাগে কাৰণ টকা পইচা ৰাইজৰ পুঁজি ৰাইজৰ সম্পত্তি ৰাইজৰ ৰাজহুৱা কাৰো পকেটৰ পৰা কাৰো ঘৰৰ পৰা আনি দিয়া নহয় গতিকে এই বিষয়বোৰ যদি বাতৰিৰ বিষয় নহয় বাতৰিৰ বিষয় কোনবোৰ বিষয় হ'ব